যাত্ৰা পুস্তক ৩১ অধ্যায়ৰ আৰম্ভণিৰ পৰা। তাৰ পাছত জিহুৱাই মুচিক ক'লে, চোৱা, মই জিহুদা ফৈদৰ হুৰৰ নাতিয়েক উৰিৰ পুত্ৰ বছলেলৰ নাম কাঢ়িলোঁ আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ মই তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্পকৌশলদায়ক ঈশ্বৰীয় আত্মাৰে পৰিপূৰ্ণ কৰিলোঁ। আৰু চোৱা, মই দান ফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াবক তেওঁৰ সহকাৰী কৰি দিলোঁ আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ। তাতে মই তোমাক যি যি আজ্ঞা কৰিলোঁ সেই সকলোকে তেওঁবিলাকে নিৰ্মাণ কৰিব। ৰাইট ফ্ৰেণ্ডছ, আমি সাৱধানতাৰে মন কৰিলে দেখিবলৈ পাওঁ যে বছলেল নামৰ এজন ব্যক্তিক ঈশ্বৰে নিজৰ কাৰ্যৰ বাবে মাতিছে। অকল আমন্ত্ৰণেই নহয়, ঈশ্বৰে মুচিক কৈছে, মুচি, মই বছলেলক আমন্ত্ৰণ কৰিছোঁ। বছলেলে এটা কাম কৰিব লাগিব। বছলেলে পৰিচৰ্যা কৰিব লাগিব। মই আকৌ এবাৰ সোঁৱৰাই দিছোঁ। বছলেল নামৰ অৰ্থ হৈছে জিহুৱাৰ ছায়াত। দাসত্বত থকা বছলেলক ঈশ্বৰে নিজৰ ছায়াত লুকুৱাই ৰাখিছিল। দাসত্বত নমৰি ফৰোনৰ ভয়ানক কঠিন শাসনৰ অধীনত বিনষ্ট নহৈ বিপদ আৰু সংকটত বিনষ্ট নহ'বলৈ ঈশ্বৰে বছলেলক ৰক্ষা কৰিছিল। ইয়াৰ কাৰণ হৈছে বছলেলৰ দ্বাৰা ঈশ্বৰে নিজৰ কাম, নিজৰ পৰিচৰ্যা কৰিব বিচাৰিছে। মই এটা বিষয় আপোনাক ক'বলৈ লৈছোঁ। আমাৰ সকলোৰে বাবে ঈশ্বৰৰ হাতত এখন আঁচনি আছে। তালৈ বিশেষ আগ্ৰহো আছে। আপুনি পুৰুষেই হওক বা স্ত্ৰীয়ে হওক, যুৱক যুৱতীয়ে হওক বা জ্যেষ্ঠজনেই হওক, নাইবা কোনো পিতৃ মাতৃও হ'ব পাৰে। আমাৰ সকলোৰে বাবে ঈশ্বৰৰ হাতত এখন আঁচনি আছে। তেওঁৰ হাতত আঁচনি আছে কাৰণেহে আমি এতিয়ালৈকে জীৱিত অৱস্থাত আছোঁ। বহুতো আপদ, বহুতো সংকটৰ পৰা ঈশ্বৰে আমাক ৰক্ষা কৰিছে যেতিয়া, তাৰ মুখ্য কাৰণ হৈছে আমাৰ বাবে থকা তেওঁৰ আঁচনিবোৰ সিদ্ধ কৰিব লাগে, পূৰ্ণ কৰিব লাগে। তেওঁ তাকেই কামনা কৰে। আমাৰ বিষয়ে তেওঁ সকলো জানে। তেওঁ আমাৰ আত্মিকতা জানে, আমাৰ দুৰ্বলতা জানে, তেওঁ আমাৰ শক্তিকো জানে। সকলোকে জনা ঈশ্বৰজনৰ আঁচনি, তেওঁৰ উদ্দেশ্য আৰু পৰিকল্পনাসমূহ আমাৰ জীৱনত সিদ্ধ কৰিব লাগে। ইয়াকে কামনা কৰি যিদৰে বছলেলৰ জীৱনৰ বাবে ঈশ্বৰৰ পৰিকল্পনা আছে, তেনেদৰে আমাৰ কাৰণেও ঈশ্বৰৰ পৰিকল্পনা আছে। বছলেলক ঈশ্বৰে আমন্ত্ৰণ কৰোঁতে তিনিটা কথা আমি দেখিছোঁ। প্ৰথম, যি আমন্ত্ৰণৰ বাবে, যি কামৰ বাবে, যি পৰিচৰ্যাৰ বাবে ঈশ্বৰে বছলেলক আমন্ত্ৰণ কৰিছে, সেই কামটো কৰিবৰ বাবে ঈশ্বৰে বছলেলক সামৰ্থ্যও দিছে। ঈশ্বৰে আপোনাক যি দায়িত্ব দিছে, যি আমন্ত্ৰণ দিছে, সেই আমন্ত্ৰণক, সেই পৰিকল্পনা সিদ্ধ কৰিবলৈ নিশ্চয়ে ঈশ্বৰে আপোনাক সামৰ্থ্য দিব। আমাৰ মাজৰ বহুতে কয়, প্ৰভু, মই পৰা নাই, আপুনি দিয়া কামটো কৰিব পৰা নাই। মোক এই যি পৰিচৰ্যা দিছে, মোক এই যি মণ্ডলীৰ পালকৰ দায়িত্ব দিছে, মই পৰা নাই। শুভবাৰ্তা প্ৰচাৰক হিচাপে আপুনি আমন্ত্ৰণ কৰিছে, কিন্তু এই কাম মই কৰিব পৰা নাই। মণ্ডলীৰ নেতা হিচাপে মোক মনোনীত কৰিছে, সেই দায়িত্ব মই ভালদৰে পালন কৰিব পৰা নাই। সন্তানৰ লালন পালন মই কৰিব পৰা নাই। পৰিয়ালৰ ভৰণ পোষণ মই কৰিব পৰা নাই। মই মোৰ নিজৰ পৰিয়ালটো গঢ় দিব পৰা নাই। মই পঢ়া শুনাত সফল হ'ব পৰা নাই। মই আনকি চাকৰিও ভালদৰে কৰিব পৰা নাই। ব্যৱসায়ত উন্নতি হোৱা নাই। অনুগ্ৰহ কৰি এইদৰে নক'ব। তাৰ কাৰণ হৈছে ঈশ্বৰে যি কাম আপোনাক কৰিবলৈ দিছে, নাইবা পৰিচৰ্যা দিছে, সেয়া যি কামেই নহওক, তাক কৰিবলৈ প্ৰয়োজনীয় সামৰ্থ্য তেওঁ যে নিশ্চয় আপোনাক দিব, সেয়া সত্য। মুচি কথা কোৱাত শুনা আছিল, কিন্তু ঈশ্বৰে তেওঁক নেতা বনালে। দাউদ মেৰপালক আছিল, কিন্তু তেওঁক মহান ৰজা বনালে। পিতৰ মাছমৰীয়া আছিল, কিন্তু পাচনি হিচাপে ঈশ্বৰে তেওঁক সলনি কৰি পেলালে। গিদিয়ন দাসত্বত
ভয়ানক কষ্টত আছিল, কিন্তু ঈশ্বৰৰ হাতত তেওঁক এগৰাকী শক্তিশালী মহাবীৰৰ দৰে ব্যৱহাৰ কৰা হ'ল। সতীশ কুমাৰ বৰ বুদ্ধিমান নহয়, বৰ জ্ঞানবানো নহয়, কিন্তু আজি ইমান যে পৰিচৰ্যা কৰি থাকিব পাৰিছোঁ, এই সামৰ্থ্য দিওঁতাজন ঈশ্বৰ। আমাৰ পৰিচৰ্যা দেখিলে বহুতো লোক আচৰিত হয়। আমাৰ পৰিচৰ্যাৰ উন্নতি দেখিলে বহুতো লোক আচৰিত হয়। বিগত 1 বছৰ ধৰি পৃথিৱীত থকা কেইবাখনো দেশত কালবাৰী টেম্পল ইণ্ডিয়া, সতীশ কুমাৰ ইণ্ডিয়া এই বুলি বহুতো লোকে গুগলত বিচাৰি আছে। কাৰণ কি? আজি পৃথিৱীৰ চাৰিওফালে কালবাৰী টেম্পলৰ বিষয়ে বৰ বাহুল্যৰূপে জানিব পৰা গৈছে। বৰ কম সময়ৰ ভিতৰত বৰ দ্ৰুতগতিৰে বৃদ্ধি হোৱা মণ্ডলীস্বৰূপে কালবাৰী টেম্পল জনাজাত হৈ পৰিছে। এয়া কেনেকৈ সম্ভৱ হৈছে? 15 বছৰ আগতে 25 জনেৰে আৰম্ভ কৰা সৰু মণ্ডলীটো আজি 3 লাখতকৈও অধিক সদস্যক কেনেকৈ সেই মন্দিৰলৈ অনা হ'ল? পৃথিৱীৰ ইতিহাসত খ্ৰীষ্টীয় বিশ্বাসৰ আৰম্ভণিৰে পৰা আজিৰ তাৰিখলৈকে কোনো দেশ বা কোনো অঞ্চলতেই, কোনো চহৰ বা কোনো মণ্ডলীত এয়া সম্ভৱ হোৱা নাই। তেন্তে কালবাৰী টেম্পলত এয়া কেনেকৈ সম্ভৱ হ'ল? সতীশ কুমাৰৰ হাতত কিবা বিশেষ সামৰ্থ্য আছে নেকি? নাই। তেন্তে এনেকুৱা এক পৰিচৰ্যা এই স্তৰলৈ অহাৰ কাৰণ কি? ঈশ্বৰ। কোনে দিছে এই জয়? কোনে দিছে এই প্ৰতিফল? কোনে দিছে এই পৰিচৰ্যা? এই পৰিচৰ্যা কৰিবৰ বাবে সতীশ কুমাৰ হ'ব পাৰে বা সতীশ কুমাৰৰ সৈতে কাম কৰা লোকসকল হ'ব পাৰে। এই সামৰ্থ্য কোনে দিছে? ঈশ্বৰে। তেন্তে সতীশ কুমাৰে গৰ্ব কৰিবলৈ, অহংকাৰ কৰিবলৈ 1%ৰো সুযোগ নাই। কিয়? আজি আমি যি পৰিচৰ্যা দেখিছোঁ আৰু যি পৰিচৰ্যা কৰি আছোঁ, সেই সকলোবোৰৰ বাবে সামৰ্থ্য দিওঁতাজন ঈশ্বৰহে হয়। আপোনালোকে জানে, এই কথা মই কেইবাবাৰো কৈছোঁ। এজন ষ্টুডেণ্ট হিচাপে পঢ়ি থাকোঁতে সতীশ কুমাৰ ভালদৰে কথা ক'ব নোৱাৰা এজন খুনা মানুহ আছিলোঁ। মই কথা ক'লে স্কুলত মোৰ টিচাৰেও বুজি পোৱা নাছিল আৰু ঘৰত মোৰ দেউতায়ো বুজি পোৱা নাছিল। ইমান স্পীডেৰে মই কথা কৈছিলোঁ। এইদৰে কথা ক'ব নজনা সতীশ কুমাৰক আজি সেই সময়ৰ বহুতো লোক, এয়া খ্ৰীষ্টীয় বিশ্বাসী লোকেই হওক বা অখ্ৰীষ্টীয় লোকেই হওক, মোক লগ পালে সাধাৰণতে কি বুলি কয় জানেনে? আপুনি যেতিয়া কথা কয় শুনি থাকিবলৈ মন যায়। আপুনি ইমান শুদ্ধ তেলেগু ভাষা কয় আৰু ইমান স্পষ্টকৈ কথা কয়। এজন খুনা মানুহক এই সামৰ্থ্য কোনে দিলে? ঈশ্বৰে। সেই সময়ত এজন পৰিচৰ্যা কৰা ব্যক্তিয়ে মোৰ সৈতে কথা পাতিছিল। আমি কেইবাবাৰো কোনো ব্যক্তিৰ সৈতে কথা পাতিলে সাধাৰণতে আমি তেওঁৰ শলাগ ল'বলৈ চেষ্টা কৰোঁ। বাৰু যি কি নহওক, সেই পৰিচৰ্যাকাৰীজনে কথাৰ মাজত কৈছিল যে আমি এইদৰে আপোনাৰ কথা শুনি থাকিবলৈ মন যায়। আপোনাৰ কথা শুনি আমি মুগ্ধ হৈ পৰোঁ। কিয় বুলি সোধোতে তেওঁ কৈছিল, আপুনি কথা কওঁতে যেন মুকুতাহে পৰিছে। সেয়া মোক গৌৰৱ দিবলৈ কৈছিল নে মোৰ শলাগ ল'বলৈ কৈছিল নাজানো, কিন্তু এটা কথা মই জানো, মোৰ মুখেৰে বহুমূলীয়া বাৰ্তা হাজাৰ হাজাৰ বাৰ প্ৰচাৰ কৰা হৈ আছে বুলি কোৱা মানে এয়া সতীশ কুমাৰৰ সামৰ্থ্য নহয়, সতীশ কুমাৰৰ পাছত থকা ঈশ্বৰৰ সামৰ্থ্য। সেয়েহে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ মই আপোনালোকক এই কথা কৈছোঁ। সেয়ে নক'ব মোৰ ঘৰ সাজিবলৈ অসুবিধা হৈছে, এই স্বামীক সহ্য কৰাটো টান হৈ পৰিছে, সন্তানকেইটাৰ যত্ন লোৱাটো টান হৈ পৰিছে, পত্নী আৰু সন্তানৰ ভৰণ পোষণ কৰিবলৈ টান হৈ পৰিছে, এই মণ্ডলীটো চলাবলৈ, এই পৰিচৰ্যা কৰিবলৈ টান হৈ পৰিছে, এই চাকৰি কৰাটো মোৰ দ্বাৰাই হৈ উঠা নাই, এই ব্যৱসায়টো আগবঢ়াই নিবলৈ মই পৰা নাই বুলি নক'ব। ঈশ্বৰ যদি আপোনাৰ লগত নাই তেন্তে একোৱেই সম্ভৱ নহ'ব। ঈশ্বৰ আপোনাৰ সংগী নহ'লে আপুনি একোৱেই অৰ্জন কৰিব নোৱাৰিব। প্ৰভু যীশুৱে এটা কথা কৈছিল, মই পিতৃৰ পৰা পৃথক হৈ একো কৰিব নোৱাৰোঁ। ঈশ্বৰৰ পৰা পৃথক হৈ ঈশ্বৰ আপোনাৰ সংগী নহ'লে আপুনি একো অৰ্জন কৰিব নোৱাৰিব। জিহুৱা ৰক্ষা নকৰিলে পৰিয়াই পৰ দিয়াও মিছা। অকল সেয়াই নহয়, জিহুৱাৰ আজ্ঞা অবিহনে ভোজন পান কৰি তৃপ্ত হোৱা লোক কোন? ঈশ্বৰৰ আজ্ঞা অবিহনে আপুনি ভোজনো কৰিব নোৱাৰিব। তেওঁৰ আজ্ঞা অবিহনে আপুনি এখোজো আগবাঢ়িব নোৱাৰিব। এয়াই সত্য।
আজি আপোনাৰ জীৱনত আপুনি যি কাম কৰি আছে, যি পৰিচৰ্যা কৰি আছে, যি দায়িত্ব আপোনাৰ ওপৰত আছে, তাক আপুনি কৰিব পাৰিবলৈ ঈশ্বৰে সামৰ্থ্য দিব। বছলেলক ময়েই সামৰ্থ্য দিছোঁ, তেওঁ বৰ নিপুণ। তাত বিশেষত্ব কি আছে? ৩য় পদ। আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ, খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ মই তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঈশ্বৰীয় আত্মাৰে পৰিপূৰ্ণ কৰিলোঁ। এটা কাম নহয়, বছলেলক ঈশ্বৰে বহুতো টেলেণ্ট দিছিল, বহুতো কামত তেওঁক নিপুণ হ'বলৈ দিছিল। এলেহুৱাবিলাকক ঈশ্বৰে ব্যৱহাৰ নকৰে। ওৰে দিনটো নাক বজাই থকা কোনোবা নাক বজোৱা লোক আছে যদি ক্ষমা কৰিব। নাক বজাই থকাসকলক মই নিন্দা কৰিবলৈ চেষ্টা কৰা নাই। কিছুমান লোকে এনেই নাক বজাই থাকে, বেছি ভাগৰি পৰিলে নাক বাজি যায়। বা কিছুমান মানুহ আকৌ শাৰীৰিক ৰূপে দুৰ্বল। নাক বজোৱা স্বভাৱটো বেয়া বুলি মই কোৱা নাই, কিন্তু অনবৰতে নাক বজাই থকাটোহে ভুল বুলি কৈছোঁ। খোৱাটো ভুল নহয়, কিন্তু অনবৰতে খাই থকাটোহে ভুল বুলি কৈছোঁ। শোৱাটো ভুল নহয়, কিন্তু অনবৰতে শুই থকাটোহে ভুল বুলি কৈছোঁ। এলেহুৱা পুৰুষসকলক, এলেহুৱা মহিলাসকলক ঈশ্বৰে আশীৰ্বাদ নিদিব। কাম কৰাৰ সময়ত পিছুৱাই যোৱা লোকসকলক ঈশ্বৰে আশীৰ্বাদ নিদিয়ে। আপোনাৰ মনত আছেনে? আগতে এবাৰ কৈছিলোঁ, আকৌ মনত পেলাই দিছোঁ। হয়তো 25 বছৰমান আগৰ কথা। মোৰ সৈতে বহুতো লোক আছে, যেনেকৈ এতিয়া হাজাৰ হাজাৰ লোক আছে, তেনেকৈয়ে সেইদিনা পৰিচৰ্যাত সহায় কৰিবলৈ ভাইবিলাক আছিল। তাৰে মাজত এজন, যেতিয়া আমি সকলোৱে একেলগে গাঁৱলৈ যাওঁ, তেতিয়া এজনে চাইকেল চলায় আৰু দ্বিতীয়জন পিছত বহি হয় খঞ্জৰি ধৰিছিল বা এম্প্লিফায়াৰ বা কংগো ধৰিছিল বা ছাউণ্ড বক্স ধৰিছিল। এই সকলোবোৰ আমি লগত লৈ গৈছিলোঁ। চাইকেল চলোৱাজনে চাইকেল চলাইছিল, পিছফালে বহাজনে পিছত বহিছিল। এইদৰে আমি গাঁৱে গাঁৱে বিভিন্ন ঠাইলৈ গৈছিলোঁ। এজন ভাইয়ে সদায় পিছফালে বহিছিল, নিজৰ হাতত বাইবেলখন লৈ বৰ আৰামত বহিছিল। তাৰ বাহিৰে তেওঁ একো কাম নকৰিছিল। সদায় আন কোনোবাই চাইকেল চলাইছিল আৰু এওঁ পিছফালে বৰ চাহাবৰ নিচিনাকৈ বহিছিল। মোৰ খং উঠিল। এদিন তাক ক'লোঁ, ভাই, কালি তুমি চাইকেল চলাবা, আন কোনোবা তোমাৰ পিছত বহিব, এই বুলি মই ক'লোঁ। তেতিয়া তেওঁ হাঁহি কৈছিল, ব্ৰাদাৰ, মই চাইকেল চলাবলৈ নাজানো। তেওঁ এইবুলি ক'লে, যদি চাইকেল চলাবলৈ নাজানা তেন্তে চলাবলৈ শিকিবতো পাৰা, গতিকে শিকা। মই এইবুলি ক'লোঁ, শিকিবলৈতো ইমান অসুবিধা নাই, কিন্তু মই জানি বুজিয়ে শিকা নাই ভাই। ক'লে, কিয় শিকা নাই বুলি সোধোতে তেওঁ যি সাংঘাতিক উত্তৰটো দিলে কি জানেনে? যিসকলে শিকিলে তেওঁলোকে চাইকেল চলাই আছে আৰু মই কি কৰি আছোঁ? পিছফালে আৰামত বহি আছোঁ। কিন্তু মই যদি চাইকেল চলাবলৈ শিকি লওঁ, তেন্তে মোৰ পাছত কোনোবা আৰামত বহি থাকিব। আন কোনোবা মোৰ পাছফালে বহি থকাতকৈ মই নিজেই আন কাৰোবাৰ পিছত বহাটোৱেই বেছি ভাল নহয় জানো? কথাটো এবাৰ চিন্তা কৰি চাওকচোন। তেওঁ কি কৈছে? কোনোবাই পৰিশ্ৰম কৰিব আৰু মই আৰামত বহি খাম। মই আৰামত বহি থাকিম। মই যদি চাইকেল চলাবলৈ শিকি লওঁ, তেন্তে মোৰ পাছত কোনোবা বহিব। তেওঁক বহিবলৈ দি মই কিয় চলাম কওকচোন? মই কিয় ঘাম উলিয়াব লাগে? মই কিয় কষ্ট কৰি চাইকেল চলাব লাগে? আন কোনোবা মোৰ পাছত বহিব লাগে, এনেকুৱা কিয়? গতিকে চাইকেল চলাবলৈ নাজানিলে কোনোবাইতো চলাব আৰু মই পিছফালে বহিম। এলেহুৱা। মই নাজানো বুলি কোৱাজন এলেহুৱা। মই জনা নাই, মই পাৰা নাই এই বুলি কোৱাজন এলেহুৱা। মোৰ জীৱনত মই একেবাৰে পচন্দ নকৰা কথাটো কি জানেনে? মই নাজানো বুলি কোৱাটো। মই নাজানো বুলি কোৱাটো। এই পৰিচৰ্যাই ইমান বিশালভাৱে আশীৰ্বাদ পোৱাৰ এটা মুখ্য কাৰণ হৈছে টিভিৰ পৰিচৰ্যা। 2003 চনত টিভি পৰিচৰ্যা আৰম্ভ হৈছিল। ভিডিঅ' কৰিবলৈ মই নাজানো, এডিটিং কৰিবলৈ মই নাজানো। সেইকাৰণে সৰ্বপ্ৰথমে বাহিৰৰ পৰা কেমেৰামেন, বাহিৰৰ পৰা কেমেৰা, বাহিৰৰ পৰা লাইটমেন আমন্ত্ৰণ কৰি তেওঁলোকৰ দ্বাৰাই শ্বুটিং কৰিলে। তেওঁলোকে প্ৰতি ঘণ্টা হিচাপত চাৰ্জ কৰিছিল বা 8 ঘণ্টাৰ বাবে ইমান বুলি চাৰ্জ কৰিছিল। এবাৰ ৰাতি শ্বুটিং হৈ আছিল আৰু 8 ঘণ্টা হোৱাৰ পিছত তেওঁলোকে কমেও 12,000-15,000 মান টকাৰ বিল এখন মোৰ হাতত দিলে। ভয়ো লাগিল, আচৰিতো হ'লোঁ। এয়া কি 8 ঘণ্টা শ্বুটিঙৰ কাৰণে, লাইট ধৰাৰ কাৰণে, লাইট জ্বলোৱাৰ কাৰণে?
12,000 টকা বিল হ'ল। তাৰ পাছত সেই 12,000 টকাৰ বিল পৰিশোধ কৰি এইদৰে কি পৰিচৰ্যা কৰিম বুলি ভাবি মই এটা সৰু কেমেৰা কিনিলোঁ। অন্য চাউণ্ডবোৰ নাহিবলৈ ষ্টুডিঅ'ত ৰেকৰ্ড কৰিব লাগে আৰু ষ্টুডিঅ' আমাৰ নাছিল। এটা সৰু কোঠাত ফেন অন কৰিলে তাৰ শব্দ আহে কাৰণে ফেন অফ কৰি থোৱা হৈছিল। লাইট আৰু লাইটমেন ৰাখিলে তেওঁলোকক পইচা দিব লাগে কাৰণে লাইট নাছিল। মই নিজেই লাইট লগালোঁ। মই নিজেই কেমেৰা লগালোঁ। হাতত ৰিম'ট কণ্ট্ৰল ধৰিলোঁ। এখন সৰু ৰাউণ্ড টেবুল বনাই তাতেই সকলোবোৰ ছুইচ ৰাখিলোঁ। যিটো লাইট লাগে সেইটোৰেই ছুইচ অন কৰিছিলোঁ। এই ছুইচ অন কৰিছিলোঁ আৰু কেমেৰাৰ ৰিম'ট কণ্ট্ৰল ধৰিছিলোঁ আৰু ৰিম'ট কণ্ট্ৰলৰে কেমেৰাত ৰেকৰ্ড দবাইছিলোঁ। সেই ৰেকৰ্ড হৈ থাকিছিল। যিমানখিনি লাগে সিমানখিনি লাইট ছেট কৰিছিলোঁ। ময়েই লাইটমেন আছিলোঁ, ময়েই কেমেৰামেন আছিলোঁ, ময়েই স্পীকাৰ আছিলোঁ। সেইবোৰ কৰাৰ পিছত মই আকৌ এটা ষ্টুডিঅ'লৈ গৈ এডিটিং কৰাইছিলোঁ। তেওঁ কেনেকৈ এডিটিং কৰিছিল, কি ছফ্টৱেৰ ইউজ কৰিছে, কোনটো কম্পিউটাৰ ব্যৱহাৰ কৰিছে তাক ভালদৰে চোৱা চিতা কৰি ইনষ্টলমেণ্টত মই এডিটিং কাৰ্ড কিনি মই নিজেই কৰিবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া মেগাজিন আৰম্ভ কৰিছিলোঁ তেতিয়া ডিজাইন কৰা সময়ত বহি থাকিছিলোঁ। পেজ মেকাৰত পেজ ছেটিং কৰাৰ সময়ত অন্য ক'ৰবাত গৈ কৰাইছিলোঁ। তেওঁলোকৰ দয়া আৰু মোৰ লাভ। তাৰপিছত পেজ মেকাৰ শিকিলোঁ। সেইদৰে ফটোশ্বপ শিকিলোঁ। ডিজাইনিং কৰিবলৈ শিকিলোঁ। আজি যি পৰিচৰ্যা দেখিছোঁ বন্ধুসকল, মই নিজেই শিকি কৰিছোঁ। সেয়া টিভি প্ৰগ্ৰেমেই হওক বা কেমেৰা ৰেকৰ্ডিঙেই হওক বা লাইট ছেটিঙেই হওক, PA ছিষ্টেমো হ'ব পাৰে, সেইদৰে এডিটিঙেই হওক বা ফটোশ্বপেই হওক, মই নিজেই শিকি ল'লোঁ। ইয়াৰ কাৰণ হৈছে বাহিৰৰ মানুহ ল'লে বহুত টকা খৰচ হয়। তাকেই যদি আমি নিজে কৰোঁ, আমি বহুতো খৰচ কমাব পাৰোঁ। সেইকাৰণে আৰম্ভণিৰে পৰাই আমাৰ কালবাৰী টেম্পলত যি হয় সেই সকলোবোৰ ইনহাউচ প্ৰডাকশ্যন। 4 বেৰৰ ভিতৰতেই আমাৰ কামবোৰ হ'ব লাগে। আমাৰ কাম আমি নিজেই কৰিব লাগে, কাকো আমাৰ কাম দিব নালাগে। যদি দিয়া হয় তেন্তে বহুত অধিক টকা খৰচ কৰিব লগা হ'ব। ইনক্লুডিং এই যি কালবাৰী টেম্পল, ইয়াৰ ডিজাইনিং মই নিজেই কৰিছোঁ। ঈশ্বৰৰ মহান অনুগ্ৰহত এইবোৰ দিব পাৰিছোঁ। জাহিৰাবাদত আমাৰ যি চাৰ্চ আছে তাৰ সম্পূৰ্ণ ডিজাইনিং কৰাৰ অনুগ্ৰহ ঈশ্বৰে মোক দিলে। এইবোৰ কোৱাৰ কাৰণ হৈছে মই নাজানো বুলি কোৱাটো মোৰ পচন্দৰ কথা নহয়। কৰিবলৈ আমাৰ এটা মন থাকিব লাগে, কৰিবলৈ এটা আগ্ৰহ থাকিব লাগে, তেতিয়া তাক কৰাৰ অনুগ্ৰহ ঈশ্বৰে আমাক দিব। তাক কৰিবলৈ সামৰ্থ্য ঈশ্বৰে আমাক প্ৰদান কৰিব। বহুত বছৰলৈকে আমাৰ মিটিংবিলাকলৈ যাওঁতে মই নিজৰ গাড়ী নিজেই চলাই গৈছিলোঁ। তাৰ মাজতে 2-3 বছৰ বা 4-5 বছৰ আগতে মই চলোৱা গাড়ীখনৰ বাবে ড্ৰাইভিং কৰিবলৈ এজন বিশ্বাসযোগ্য ভাই পালোঁ। এতিয়াও মই ড্ৰাইভিং কৰিবলৈ কেতিয়াবা বিচাৰোঁ। মোক ডিগ্ৰী দিয়া হৈছে। তেওঁলোকৰ ভাষাত ডক্টৰ অৱ ডিভিনিটি, কিন্তু মোৰ মতে ডাইৰেক্টৰ কাম ড্ৰাইভাৰ। সেয়া কি? এই পৰিচৰ্যাৰ ডাইৰেক্টৰ আৰু কাৰৰ ড্ৰাইভাৰ। সেইবাবে ডাইৰেক্টৰ কাম ড্ৰাইভাৰ। এয়া হৈছে মোৰ ডিগ্ৰী। এইবোৰ কথা আপোনালোকক কোৱাৰ কাৰণ হৈছে ঈশ্বৰৰ পৰিচৰ্যা যদি কৰিব লাগে বা আপোনাক যি দায়িত্ব দিয়া হৈছে, আপুনি যদি কৰিব বিচাৰিছে তেন্তে ঈশ্বৰে আপোনাক সামৰ্থ্য দিব। বহি থাকিলে নহ'ব, শুই থাকিলে নহ'ব, তেন্তে পৰিশ্ৰম কৰিব লাগিব। বিশেষ শ্ৰদ্ধা দেখুৱাব লাগিব। ঈশ্বৰে মুচিক কৈছে, মই বছলেলক ৰক্ষা কৰি আহিছোঁ। তেওঁক মোৰ ডেউকাৰ তলত লুকুৱাই ৰাখিছোঁ। মই তেওঁক গুণবোৰ দিছোঁ। কিয় দিয়া হৈছে বুলি ক'লে, মোৰ কাম কৰিবৰ বাবে। ভাই ভনীসকল, শুনিছেনে বাৰু? ঈশ্বৰে আপোনাক ৰক্ষা কৰি সুৰক্ষাৰে সৈতে ৰাখি আহি আছে। বহুতো টেলেণ্ট দিছে। কিয় দিছে জানেনে? তেওঁৰ বাবে আপুনি ব্যৱহাৰ হ'বলৈ। প্ৰভুৰ ইচ্ছাত চলি প্ৰভুৰ কামবোৰ যাতে কৰে তাৰ বাবে। সামৰ্থ্য দিওঁতা ঈশ্বৰহে হয়। পবিত্ৰ ঈশ্বৰ পিতা, আপুনি আমাক যিয়ে কাম দিয়ক, যিয়ে পৰিচৰ্যা দিয়ক, আমাৰ বাবে আপোনাৰ আঁচনি যিয়েই হওক, তাক সিদ্ধ কৰিবৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য অনুগ্ৰহেৰে দিয়া ঈশ্বৰ আপুনিয়েই। মুচিক
আপোনাৰ লোকসকলক নেতৃত্ব দিবলৈ মাতিলে, নেতৃত্ব দিবলৈ তেওঁক সামৰ্থ্য আপুনিয়ে দিলে। দায়ুদৰ দৰে এজন মেৰ পালকক দেশৰ ওপৰত শাসন কৰিবলৈ, ৰাজ্যৰ ওপৰত শাসন কৰিবলৈ, তেওঁ ৰজা হ'বলৈ প্ৰয়োজন হোৱা সামৰ্থ্য আপুনিয়েই দিলে। দানিয়েলক ৰজাৰ তলৰ এটি উচ্চ পদ দিলে আৰু একেদৰেই ৰজাক পৰামৰ্শ দিবলৈ সামৰ্থ্য আপুনিয়েই দিলে। আপুনি কি পৰিস্থিতিত, কি স্থানত, কি পৰিচৰ্যাত, কি স্তৰত আমাক থিয় কৰাই আৰু তাৰ যোগ্য সামৰ্থ্যও আমাক দিয়ে, তেনেকৈ সহকৰ্মীও দিয়ে। সেই সহকৰ্মীসকল কোন, কাক পৃথক কৰিছে, কাক আপুনি বাছি লৈছে, তেওঁলোকক চিনি পোৱাৰ অনুগ্ৰহো আপুনি আমাক দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছো পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।